অমৃত বিশ্ব আন্দোলনত যেতিয়া আপোনালোকে ফটো আপলোড কৰিব যাব আৰু যেতিয়া আপোনালোকে ফটোটো সিলেক্ট কৰিব যদি আপোনালোকক এনেকুৱাকৈ দেখুৱাইছে প্লিজ সিলেক্ট ইমেজ হুইচ হেজ লোকেশ্যন মেটাডেটা যদি আপোনাক এনেকুৱা দেখুৱাইছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব আৰু কেনেকৈ কৰিলে আপোনাৰ ফটো যিটো হয় সেইটো সাবমিট হৈ যাব কথাখিনি মন দি শুনিব আৰু ভালকৈ শুনিব যিকেইটা কওঁ সেইকেইটা ফলো কৰি যাব ডেফিনেটলি আপোনাৰ ফটো আপলোড হৈ যাব সাকসেসফুলি আৰু যদি আপোনালোকে প্লে ষ্টৰৰ পৰা যিটো এপ ডাউনলোড কৰিছে তাত যদি ফটো সিলেক্ট নহয় তো সেইটো ক্ষেত্ৰত আপোনালোকে কি কৰিব মই এটা ভিডিঅ' বনাইছোঁ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব মোৰ চেনেলত গৈ বা লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম সেইটো চাই আপোনালোকে ফলো কৰি ফটো আপলোড কৰিব পাৰিব তো এইটো ভিডিঅ'ত ক'ম যে লোকেশ্যন মেটাডেটাৰ যদি আপোনালোকে প্ৰব্লেম পাইছে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ সলভ কৰিব এই প্ৰব্লেমটো সলভ কৰাৰ আগতে প্ৰব্লেমটো কি সেইটো গম পাব লাগিব লোকেশ্যনটো হ'ল এটা মেটাডেটা যিটো ফটোৰ ইনফৰমেশ্যনত থাকে যে আপুনি ক'ত ফটোটো কেপচাৰ কৰিছে বা আপোনাৰ একজেক্ট লোকেশ্যন কি লেটিটিউড লংগিটিউড কি সেই বস্তুটো ফটোটোত থাকে তো সেই লোকেশ্যনটো যদি ফটোটোত নাথাকে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এই প্ৰব্লেমটো পাব তো এই প্ৰব্লেমৰ কাৰণ কেইটামান হ'ব পাৰে আপোনাৰ ফটোটো যদি জিপিএছ কেমেৰা দি তোলা নাই তেনে ক্ষেত্ৰত হ'ব পাৰে আৰু যদিও আপোনাৰ জিপিএছ কেমেৰা দি ফটো উঠাইছে যদি আপোনাৰ লোকেশ্যন অন নাই তেনে ক্ষেত্ৰতো হ'ব পাৰে আৰু যদি আপুনি যেতিয়া ফটো উঠাইছে জিপিএছ মেপ কেমেৰা দি তেতিয়া যদি আপোনাৰ নেটৱৰ্ক নাই মোবাইলত তেনে ক্ষেত্ৰতো হ'ব পাৰে যদি আপুনি ফটোটো জিপিএছ কেমেৰা দি উঠালে কিন্তু আপোনাৰ যিটো মেটাডেটা হয় সেইটো আপডেট হোৱা নাই কাৰণ যেতিয়া আপোনালোকে ফটোটো উঠাব অকমান টাইপ আপোনালোকে হোল্ড কৰিব লাগে যেতিয়া হোল্ড কৰিব তেতিয়া আপোনাৰ যিবিলাক মেটাডেটা হয় ধৰি লওক আপোনাৰ টাইম হওক বা ডেট হওক বা আপোনাৰ লোকেশ্যন হওক সেইকেইটা আপডেট হয় তো যেতিয়া আপোনাৰ আপডেট হ'ব তেতিয়াহে আপোনালোকে কিন্তু ফটোটো কেপচাৰ কৰিব তো এইকেইটা হ'ল মেইন কথা আৰু যদিও এইকেইটা আপোনালোকে কৰিলে তাৰ পিছতো আপোনাৰ লোকেশ্যন মেটাডেটা প্ৰব্লেম হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব যেতিয়া আপোনালোকে ফটোটো আপলোড কৰিব তো এইকেইটা যদিও আপুনি ভালকৈ কৰিছে বা এইকেইটা ফলো কৰাৰ পিছতো যদি আপোনাৰ লোকেশ্যন মেটাডেটাৰ প্ৰব্লেম দেখুৱাইছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব আপোনালোকে যোনটো মোবাইলেদি ফটোটো উঠাইছে সেই মোবাইলেদি আপলোড কৰাৰ ট্ৰাই কৰিব আৰু আপোনালোকে শিওৰ হ'ব যে যেতিয়া আপুনি এপটো অপেন কৰিছে বা ইউজ কৰি আছে অমৃত বিশ্ব আন্দোলনৰ আপোনাৰ ফোনৰ লোকেশ্যনটো যেন অন থাকে আৰু আপুনি যোনটো ফটো আপলোড কৰিব সেইটো যেন বেলেগৰ মোবাইলৰ পৰা হোৱাটছএপৰ থ্ৰু দি বা বেলেগ কিবা ছ'চিয়েল মিডিয়াৰ থ্ৰু দি লোৱা নহয় যদি সেইটো ডাউনলোডেড ফটো হয় তেনে ক্ষেত্ৰত কিন্তু এইটো প্ৰব্লেম দেখুৱাব তো মই আশা কৰোঁ যে আপোনালোকে যদি নিজৰ মোবাইলেদিয়ে ফটো উঠাই আপোনালোকে আপলোড কৰে ডেফিনেটলি আপোনাৰ এই প্ৰব্লেমটো নাপাব আৰু আপুনি সাকসেসফুলি ফটো আপলোড কৰিব পাৰিব ধন্যবাদ জয় আই অসম